প্ৰতিদিন টাইমৰ বিশেষ অনুষ্ঠান যুৱমতলৈ মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু আমি তেওঁলোকৰ সৈতে যুৱমতত কথা পাতিম 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ। মই প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নাম আদিত্য অংকুৰ নাথ। হয় আদিত্য, এই মুহূৰ্তত প্ৰথমেই জানিব বিচাৰিম, যিহেতু 2026 চনৰ বিধানসভা নিৰ্বাচন অসমত হ'বলৈ গৈ আছে, মাত্ৰ কেইটামান দিন আছে। এই নিৰ্বাচনক লৈ আপোনাৰ প্ৰত্যাশা কি? প্ৰত্যাশা বুলিবলৈ আচলতে আমি সকলোৱে জানো যে ইলেকশ্যন আহি আছে। এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ য়ং ভোটাৰ্ছ, তো মই ভাবোঁ যে আমি এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যিখন সকলো ধৰণৰ সকলো পৰ্যায়ৰ মানুহক সেই চৰকাৰখনে কাম কৰক, বা প্ৰত্যেকজন সমাজৰ প্ৰত্যেকটো স্তৰৰ ভাষা বা জাতি বৰ্ণ নেওচি প্ৰত্যেকজনৰ হৈ চৰকাৰখনে কাম কৰক। তো এজ এ য়াং ভোটাৰ মোৰতো এক্সপেক্টেশ্যনছ তেনেধৰণে। আমি যদি 2016 চনৰ পৰা কথা পাতোঁ, এই 10 বছৰৰ NDA চৰকাৰৰ যিটো পাৰফৰ্মেঞ্চ, তাৰ লগত অসম গণ পৰিষদ দলো আছে অতুল বৰাৰ নেতৃত্বত। গতিকে বা আমি দেখা পাইছোঁ আগ্ৰামা মহিলাৰী বা প্ৰমোদ বড়ো, তেওঁলোকো আছে UPPL আৰু BPF। গতিকে এই যি NDA মিত্ৰজোঁটৰ 10 বছৰীয়া চৰকাৰ, এই চৰকাৰখনক যদি ৰেট কৰিবলৈ কোৱা হয়, আপোনালোকৰ আশা আকাংক্ষাখিনি এই চৰকাৰখনে পূৰণ কৰিব পাৰিছেনে? চাওক, ৰেটিঙৰ কথাটো ইয়াত নাহে একচুৱেলি, কিন্তু যদি চাওঁ আমি 2016 পৰা 2026 পালেহি, তো এই সময়ছোৱাত আমি বিশেষকৈ কা আন্দোলনটো দেখিলোঁ বা বিভিন্ন ধৰণৰ এই সময়ছোৱাত হৈ আছে। সৰ্বানন্দ সোণোৱালৰ দিনতো বা হিমন্ত বিশ্ব শৰ্মাৰ দিনতো কি বুলি কওঁ মই, এতিয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি দুটা কথা থাকে, তাত পজিটিভো থাকে নিগেটিভো থাকে। এতিয়া নিগেটিভখিনিলে যদি আমি চাওঁ, এই চৰকাৰখন কিমান ক্ষেত্ৰলৈকে সহনশীল বা টলাৰেণ্ট হয়, সেইটো আমি সকলোৱে নিজে এছেছ কৰোঁ। মানে যদি আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে চাওঁ, তে আজিৰ তাৰিখত যদি সেইদিনাখন আমি দেখিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পষ্টৰ পৰা এটা পষ্ট আহিছে যে তেওঁ পইণ্ট ব্লেংকত শ্বুট কৰিছে, সংখ্যালঘু তাত দেখুওৱা হৈছে। তো সেইবোৰ কিমান ধৰণৰ যুগুত হয় মইতো নাভাবোঁ। আৰু আমি যদি চাওঁ যে ফ্ৰী বীজ পলিচিছবিলাক আজি চলি আছে, বা বিভিন্ন পৰ্যায়ত নিযুত মইনা, নিযুত বাবু, এনেধৰণৰ আঁচনিবিলাক আহিছে। তো এইখিনি লং টাৰ্মলৈকে কিমান ধৰণে আমাক হেল্পফুল হ'ব, তাক এছেছ কৰিব লাগিব। গতিকে নিশ্চয়কৈ। আৰু নিৰ্বাচনৰ ইছ্যুৰ বিষয়লৈ আহিছোঁ। যিহেতু 2026 চনৰ বিধানসভা নিৰ্বাচন হ'ব, কোনকেইটা ইছ্যু অতিকৈ গুৰুত্বপূৰ্ণ হোৱা উচিত আৰু প্ৰত্যেকটো ৰাজনৈতিক দলেই সেই ইছ্যুকেইটাক লৈ যোৱাটো আপোনালোকে বিচাৰে? চাওক, ইছ্যু বুলি ক'লে অসমত ইলেকশ্যন যেতিয়া আহে, তেতিয়া এটা শব্দই বেছিকৈ এইটো হয়, মই সেই শব্দটো ল'বলৈ বিচৰা নাই, সেইটো আমি প্ৰত্যেকে জানো। এটা বিশেষ ৰক্ষাৰ কথাটো আহে, এইবাৰো আহিছে শৰাইঘাটৰ শেষৰণ আৰু অস্তিত্ব ৰক্ষাৰ শেষৰণ, বা অসমীয়া জাতি সুৰক্ষিত নহয়। আপুনি এই কথাখিনি নিশ্চয় ক'ব বিচাৰিছে। বিশেষ এটা জাতিক লক্ষ্য কৰি লোৱা হয়, কিন্তু আমি যদি চাওঁ, আমি অসম আন্দোলনত যদি গুচি যাওঁ, সেই সময়ত আমাৰ মূল কথাটোৱে আছিলে 6 ক্লজ, যোনটো অসম চুক্তিৰ 6 নম্বৰ দফা। সেই 6 নম্বৰ দফাটো আজিলৈকে সেইটো নহ'ল, মানে ইমপ্লিমেণ্টেশ্যনো নহ'ল, বা তাৰ কাম কিমানখিনি আগবাঢ়িলে নাই হোৱা, এতিয়ালৈকে নাই হোৱা। বা বৰ্ডাৰৰ যদি আমি বাংলাদেশ ইণ্ডিয়াৰ মানে অসমৰ বৰ্ডাৰটো চাওঁ, সেইটোও চিল আজিলৈকে হোৱা নাই। গতিকে সেই মেইন কথাখিনি গুৰুত্ব নিদি চৰকাৰখনে বাকীখিনি কথা বেছিকৈ গুৰুত্ব দিয়াৰ নিচিনা লাগে। গতিকে সেইখিনি আমি ভাবোঁ সেইখিনিহে আচলতে হোৱা উচিত। নিশ্চয়কৈ। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নাম গোবিন্দলে। অসমত বহুতো জাতি জনগোষ্ঠী আছে, বিশেষকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো কৈ থাকে। এই ধৰণৰ ইছ্যুজ আছে। যিহেতু আপুনি মাজুলীৰ, তাতো বহুকেইটা জনগোষ্ঠী তাত বাস কৰে। গতিকে তেনে ক্ষেত্ৰত যিটো কোৱা হয় বা জনগোষ্ঠীয় যিখিনি বিষয় আছে, সেই বিষয়খিনি এড্ৰেছ হোৱাটো আপুনি দেখিছেনে, বা সেই বিষয়খিনি এড্ৰেছ হৈছেনে? আপুনি উল্লেখ কৰিছে যে জনজাতিকৰণৰ কথাটো প্ৰথমতে যেতিয়া বিশেষকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, বা অন্য ক্ষেত্ৰতো যিসকল বৰ্তমান জনজাতিকৰণৰ মৰ্যাদা প্ৰাপ্ত হৈ আছে, তেওঁলোকৰ সমস্যাবোৰ সমাধান হৈছে নাই?
এইটোতো একেবাৰে এটা বাক্যতে মই ক'ব নোৱাৰি আৰু এইটো এটা প্ৰেক্টিকেল বা চেঞ্চাছ বা এটা ছাৰ্ভেৰ যোগেদিহে আমি ক'ব পৰা যাম। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নাম মাধুৰ্য চক্ৰৱৰ্তী। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু JNUৰ ছাত্ৰ ছাত্ৰী আপোনালোকে অসমৰ পৰা ওলাই আহি ইয়াত অধ্যয়ন কৰিবলৈ আহিছে, গতিকে এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে, ছাত্ৰ হিচাপে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, আপুনি কেনেদৰে গোটেই নিৰ্বাচনটো ইয়াৰ পৰা দেখি আছে বা বৰ্তমান সময়ত যিবোৰ ইছ্যুজ অসমত চৰ্চা হৈ আছে, ৰাজনৈতিক কেন্দ্ৰবিন্দু হৈছে, সেই বিষয়খিনিক লৈ পেলাই আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? এতিয়া আমি JNUৰ দৰে এটা ইনষ্টিটিউশ্যন আছোঁ, আমি ইয়াত দেখোঁ আমাৰ যোনটো আমি পলিটিকেল যোনটো এনভাইৰনমেণ্ট বা যি আমি ডেম'ক্ৰেচিৰ কথা কওঁ, চ' আমাৰ কাৰণে আৰু চাগে ইয়াত সকলো এইটো এগ্ৰী কৰিব যে ডেম'ক্ৰেচি ক'লে, ইলেকশ্যন ক'লে আমাৰ কাৰণে অকল 2-3টা পাৰ্টি বা 2-3টা পলিটিচিয়ান নহয়, আমাৰ কাৰণে মেইন উদ্দেশ্য হয় ডেম'ক্ৰেচি কিমান ভিতৰত যাব পাৰে। এতিয়া যিমানো আপুনি ইছ্যু পইণ্ট কওক অসমত, এইটো মই চাইছোঁ, এতিয়া ক'ব নোৱাৰোঁ বেলেগ মানুহে কেনেকৈ দেখিব এইটো, কিমান পাৰ্টি বেলেগ হ'লেও 2-এটা ইছ্যুৰ ওচৰত সিহঁতৰ মানে থাকিব। এতিয়া দেখিছে কাৰেণ্টলি যোনটো পাৰ্টি BJP আছে, সিহঁতৰ যোনবোৰ মেইন ইনফ্লুৱেঞ্চিয়েল পলিটিচিয়ানছ, তেখেত এটা সময়ত চব কংগ্ৰেছত আছিল, এণ্ড আজিৰ পৰা 5-10 বছৰ চাব ছেম চিটুৱেশ্যন হ'ব পাৰে যে আজি কংগ্ৰেছত চাব আপুনি কি BJP মানুহ যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰলৈ আহিছোঁ, বিগত আমি যদি চাওঁ চৰকাৰখনৰ কাম কাজ, শিক্ষাৰ ক্ষেত্ৰত যিবোৰ কাম কাজ হৈছে সেইখিনিক লৈ আপোনালোক ছাত্ৰ ছাত্ৰী হিচাপে সন্তুষ্ট? এতিয়া এটা লেভেল চাব গ'লে আই থিংক 2022 না 23ত চাগে এটা বাজেট আহিছে চৰকাৰৰ, য'ত সিহঁতে কৈছিল এভৰি ডিষ্ট্ৰিক্টত এটা মেডিকেল কলেজ দিব। কিছুমান ঠাইত হৈছে, মই ইমান আপডেট শ্বিয়ৰ নহয়। ইফ ডেট হেপেন্স কমপ্লিটলি দেন ডেটছ এ গুড থিং। তো আমি এনেকৈ দুটা ভাল বস্তু চাব পাৰোঁ, কিন্তু তাৰ উপৰিও আমি বিচাৰোঁ যে কোনো চৰকাৰত এই যোনবোৰ গভৰ্ণমেণ্ট স্কুল আছে সেইটো বেছি হওক আৰু তাত বেছি মানুহে যাওক। এতিয়া আমি চহৰত চাওঁ, এতিয়া মই এটা প্ৰাইভেট স্কুলত পঢ়িছোঁ, বহুতৰ যাৰ আৰ্থিক অৱস্থা ভাল আছে সিহঁতে প্ৰাইভেট স্কুলে তাত যাব। ন' মেটাৰ গভৰ্ণমেণ্ট স্কুল কিমান ভাল হৈ গৈছে, চবৰ মাইণ্ডত এইটো থাকিব যে প্ৰাইভেট চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰী নাই, সেইটো মই কোৱা নাই, তাতে ছাত্ৰ ছাত্ৰী আছে, বাট যেতিয়া মানুহৰ পইচা থাকিব সিহঁতে পইচাৰ চিন্তা ইমান কৰিব নালাগে, সিহঁতে প্ৰাইভেট স্কুল, প্ৰাইভেট হস্পিটেল প্ৰেফাৰ কৰিব। চ' মেইন ইয়াত হ'ব লাগে কি গভৰ্ণমেণ্ট স্কুলতে কনফিডেঞ্চ আনিব লাগিব যে অকল যাৰ আৰ্থিক অৱস্থা বেয়া সিহঁত নাযাব, যাৰ আৰ্থিক অৱস্থা ভাল সিহঁতৰ সেইটোক ইকুৱেলি এটা প্ৰেফাৰেঞ্চ দিব। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নাম পাকিজ হয়। এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, আমি যিহেতু ইতিমধ্যে বহুখিনি কথা পাতিলোঁ, অসমৰ ৰাজনীতিৰ বিষয়ে যিহেতু কথা পাতি আছোঁ, আমি যদি চাওঁ অসমত NDA এলায়েন্স আছে আৰু আনফালে কংগ্ৰেছৰ নেতৃত্বত ইণ্ডি এলায়েন্স আছে বা বিৰোধী ঐক্য বুলি যাক কোৱা হয়। চৰকাৰৰ কথাটো আমি পাতিছোঁ বহুখিনি কথা, বিৰোধীৰ কথালৈ আহিছোঁ। এখন যিহেতু যেতিয়া চৰকাৰ থাকে তাত বিৰোধী দলৰ ভূমিকাও গুৰুত্বপূৰ্ণ, বিৰোধী দলৰ নেতাও গুৰুত্বপূৰ্ণ। বিৰোধীৰ যিটো ভূমিকা অসমত সেইটোক লৈ আপোনালোক সন্তুষ্ট নে? ডেফিনেটলি নট। অপজিশ্যনৰ এটা ডেমক্ৰেচিত বহুত ইম্পৰ্টেণ্ট ৰোল থাকে। প্লাছ যোনটো কংগ্ৰেছৰ অপজিশ্যন আছে, আপুনি চাব ফৰ ইনষ্টেঞ্চ গৌৰৱ গগৈ, ফৰ এ লং টাইম ডিছপাইট বিং দ্য লিডাৰ অফ দ্য অপজিশ্যন, হি ৱাজ মষ্টলি ইন দিল্লী অৰ আউটছাইড দ্য ষ্টেট। আৰু কংগ্ৰেছৰ এইটো ফেইলিয়াৰ আছে বা বাকী অপজিশ্যন পাৰ্টিজৰ এইটো ফেইলিয়াৰ আছে যে তেওঁলোকে 5 বছৰ গ্ৰাউণ্ডত নাই থকা, সেইকাৰণে ইলেকশ্যনৰ সময়ত যেতিয়া তেওঁলোক ছাডেনলি ইমাৰ্জ হয় তেতিয়া পিপলৰ যোনটো কনফিডেঞ্চ আছে সেই কনফিডেঞ্চটো তেওঁলোকৰ নাই, মানুহৰ যোনটো গ্ৰাছ ৰুট প্ৰব্লেমছ আছে সেইবিলাক তেওঁলোকে নাজানে, এণ্ড দেন দে হেভ টু গ' ফৰ এ গ্ৰেণ্ড নেৰেটিভ। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট কি যোনটো অপজিশ্যন লিডাৰ আছে সিহঁতি 5 বছৰ থাকক, গ্ৰাউণ্ডৰ লগত কাম কৰক আৰু এই কনফিডেঞ্চটো বুষ্ট কৰক পাব্লিকৰ যে তেওঁলোক আছে আৰু এটা অল্টাৰনেটিভ পলিটিক্স তেওঁলোকে অফাৰ কৰিব পাৰে। নিশ্চয়কৈ বৰ্তমান সময়ত বিৰোধীৰ যিটো ভূমিকা, আপুনি ইতিমধ্যে গোটেই বিষয়খিনি ক'লে। ইছ্যুজৰ কথা যদি আমি কওঁ তেনেহ'লে অসমৰ ৰাজনীতিত আমি দেখি পাইছোঁ বহুখিনি ইছ্যুজ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ আছে, শেহতীয়াকৈ জুবিন গাৰ্গৰ বিষয়টো, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ বিষয়টো অসমত এটা ডাঙৰ ইছ্যু। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো চৰ্চা হৈ আছে, মূল্যবৃদ্ধি এটা ইছ্যু হয়। এই গোটেইবোৰৰ বিপৰীতে আমি যদি আপোনাক সোধোঁ যে যিখিনি ইছ্যু আছে সেই ইছ্যুখিনি সঁচাকৈ জনসাধাৰণক বিৰোধীয়ে আশ্বস্ত কৰিব পাৰিছেনে বা বিশ্বাস যোগাব পাৰিছেনে যে এইখিনি আপোনালোকৰ কাৰণে মূল ইছ্যু হয়, বা আপোনাৰ মতে কোনখিনি মূল ইছ্যু হোৱা উচিত? মূল ইছ্যু চাওক,
মোৰ হিচাপে যোনটো আছামৰ পলিটিক্স আছে সেইটো বহুত হয়তো আইডেণ্টিটি পলিটিক্সৰ আগত ৰিভল্ভ কৰে যিহেতুৰ কাৰণে আমি মাটেৰিয়েল কণ্ডিশ্যন যোনখিনি কথা পাতিব নোৱাৰোঁ আমি সেইখিনি ছাত্ৰ ছাত্ৰী যোনখিনি 2020 চনৰ পেণ্ডেমিক দেখি পাইছোঁ মই এনেকুৱা এখন ডিষ্ট্ৰিক্টৰ পৰা আহোঁ উইচ হেজ ইমাৰ্জড এজ দ্য হাব ফৰ প্ৰাইভেট মেডিকেল ইনষ্টিটিউশ্যনছ ডিব্ৰুগড়ত যদি আপুনি চাই এখন মেডিকেল কলেজ আছে কিন্তু ইটছ ফিল্ড উইথ প্ৰাইভেট নাৰ্ছিং হোমছ আৰু কোভিডৰ সময়ত সিহঁতি কেনেকুৱা প্লাণ্ডাৰ কৰিলে প্ৰাইভেট মানুহৰ পৰা এট দ্য ফেচ অফ ছাচ এ পেণ্ডেমিক ডেট ইজ কুৱেশ্যনেবল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ ওচৰত ইমান ফেচিলিটিজ নাছিলে ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে যে তেওঁলোকে কোভিডক হেণ্ডেল কৰিব পাৰে বা কিবা বেমাৰক হেণ্ডেল কৰিব নোৱাৰো সেইকাৰণে আপোনাৰ নাম্বাৰ অফ প্ৰাইভেট হস্পিটেলছ ইন ডিব্ৰুগড় আৰ ইনক্ৰিজিং আৰু সেইটো চবেই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ হৈ আছে অসমত মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো মোৰ নাম ৰুণাক্ষী বড়ো ৰুণাক্ষী মই জানিব বিচাৰিম যে আপুনি যিহেতু যুৱ প্ৰজন্মৰ প্ৰতিনিধি আৰু এগৰাকী ছাত্ৰী অসমৰ ৰাজনীতিত মহিলা ৰাজনীতিকৰ যিটো ভূমিকা বা যিকেইগৰাকী ৰাজনৈতিক নেতাক আপোনালোকে মহিলা ৰাজনৈতিক নেত্ৰীক দেখা পাইছে তেওঁলোকৰ যিটো ৰোল বা তেওঁলোকৰ যিটো স্কোপ সেই স্কোপটো কেনেকুৱা দেখিছে সেয়া লিমিটেড নে সঁচাকৈ অসমত অন্য দেশৰ অন্য প্ৰান্তৰ তুলনাত মহিলা ৰাজনীতিকসকল আগুৱাই আহি জনসাধাৰণক নেতৃত্ব দিব পাৰিছে মইতো লিমিটেড দেখা পাইছোঁ এতিয়ালৈকে যিমান মই চাইছোঁ য'ত উমেনৰ পাৰ্টিচিপেশ্যন ইমান নাই কম্পেয়াৰ টু মেন ক'ব গ'লে কম দেখা পাইছে আৰু এতিয়াৰ পৰিস্থিতি যদি চাওঁ আৰু এতিয়া উমেনক মেইনলি টাৰ্গেট কৰা হয় যোনটো বেনিফিচিয়াৰী পলিটিক্স আমি দেখা পাম নিযুত মইনা মেইনলি উমেনক এইটো টাৰ্গেট কৰা হিচাপত আমি চাই আছোঁ কাৰণ এইটো এটা বেনিফিচিয়াৰী পলিটিক্স কিউকি উমেন আৰ ছেট এজ ভালনাৰেবল ফৰ দ্য হয় মই এইটোৱে জানিব বিচাৰিছোঁ যে হিতাধিকাৰী ৰাজনীতি আৰু হিতাধিকাৰী ৰাজনীতিৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে বহুখিনি আঁচনি লোৱা হৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আঁচনি লোৱা হৈছে নিযুত মইনাকে ধৰি আমি যদি চাওঁ গতিকে এই যিটো হিতাধিকাৰী ৰাজনীতি বা মহিলাসকলৰ ক্ষেত্ৰত কৰা হৈছে মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত লোৱা হৈছে এইখিনিক লৈ পেলাই আপোনাৰ ক'বলগীয়া কিবা এইখিনিক লৈ ভিউ কি সঁচাকৈ মহিলাসকল উপকৃত হৈছেনে উপকৃত নহয় মেইনলি ফ'কাছ থাকিব লাগে এডুকেশ্যনৰ ওপৰত যোনটো আমাৰ ডিক্লাইন হোৱা আমি দেখা পাম মানে যেনেকৈ আমাৰ এতিয়া NEP যোনটো আমাৰ নিউ পলিচি আহিছে এইটো ভিজনটো বহুত ব্ৰড হৈ আছে মেইনলি বাট যোনটো গ্ৰাউণ্ডত হৈ আছে এতিয়া আমি 4 year প্ৰগ্ৰাম চাম হায়াৰ এডুকেশ্যনত য'ত আমি ক'ব গ'লে আনট্ৰেইন টিচাৰ্ছ দেখা পাম য'ত ড্ৰপ আউটছ বেছি দেখা পাম যোনটো আমি এতিয়া মেইনলি ফ'কাছ প্ৰেক্টিকেলি এইটো এপ্লিকেবলে হোৱা নাই মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো নমস্কাৰ জুমি মিলি হয় ময়ো আপোনাক একেটা প্ৰশ্নই সুধিব বিচাৰিম বা সামগ্ৰিকভাৱে আমি যদি চাওঁ অসমৰ ৰাজনীতিত মহিলা ৰাজনীতিকৰ যিটো ভূমিকা সেই ভূমিকাটোক লৈ পেলাই আপোনালোক সন্তুষ্ট নে মুঠেই সন্তুষ্ট নহয় আৰু তাইৰ সৈতে মই একমত অকল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে আমি দেখা পাওঁ যে বৰ্তমান মহিলাৰ যি ৰাজনীতিত অংশগ্ৰহণ বহুতেই কমি গ'ল আৰু আমি এতিয়া দেখা পাওঁ যে সমগ্ৰ ভাৰতবৰ্ষত মহিলা মুখ্যমন্ত্ৰী এগৰাকীয়ে আছে চাগে মমতা বেনাৰ্জী বৰ্তমান দিল্লীতো আছে আৰু এতিয়া দিল্লীৰ ৰেখা গুপ্তা তাৰ বাদে আমি দেখা নাপাওঁ সেইটোৱে প্ৰতিপন্ন কৰে যে যিমানে আমি মহিলা সবলীকৰণৰ কথাই নকওঁ যিয়ে নকওঁ মহিলাৰ ৰাজনীতিৰ ক্ষেত্ৰত ভূমিকা কিমান নিম্ন হৈ আছে সেয়া দেখা পোৱা যায় নিশ্চয়কৈ এয়া আছিলে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি তেওঁলোকৰ সৈতে কথা পাতি আছোঁ আৰু এইখিনিতে আমি এটা চমু বাণিজ্যিক বিৰতি ল'ম আৰু বিৰতিৰ পিছতো আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম আৰু তেওঁলোকৰ পৰা জানিম যে অসমৰ যি বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সেই পৰিস্থিতিৰ দৃশ্যপটক লৈ তেওঁলোকে কেনেদৰে চিন্তা কৰে তেওঁলোকে কেনেকুৱা এখন অসম আশা কৰে আৰু ৰাজনৈতিকভাৱে বা ৰাজনৈতিক দলসমূহে অসমৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী কেনেকুৱা কৰা উচিত বা ৰাজনৈতিক দলসমূহে কেনেদৰে তেওঁলোকৰ কথাখিনিক গুৰুত্ব দিয়া উচিত সেই বিষয়খিনিক লৈ তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ লগত আছে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো মোৰ নাম বেদপ্ৰকাশ দত্ত হয় আমি এইখিনিতে কিছু কথা পাতি আছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম যে সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক দলসমূহে অসমত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে যিসমূহ ইছ্যু লৈছে যিখিনি বিষয় লৈছে সেইখিনিক লৈ আপুনি সন্তুষ্ট
এক প্ৰকাৰ কিছুমান ইছ্যু হাইলাইট হৈছে আৰু কিছুমান ইছ্যু একেবাৰে তল পৰিছে। সেইবিলাক ইছ্যু আমি ধৰিব মানে আমাৰ নটিচত আনিব লগাৰ প্ৰয়োজন আছে, কাৰণ এটা ক্ষেত্ৰত দেখা যায় যে আমি প্ৰত্যেকবাৰে জাতি মাটি ভেটি এনেকৈ কওঁ, কিন্তু জাতি মাটি ভেটি কেনেকৈ ৰক্ষা হয়? আমাৰ সতীৰ্থসকলে এতিয়া আঙুলিয়াই দেখালে যে কেনেকৈ স্কুলিঙৰ পৰা ধৰি এডুকেশ্যনৰ পৰা ধৰি স্বাস্থ্যখণ্ডৰ পৰা ধৰি জাতিৰ স্বাস্থ্যখণ্ডৰ দ্বাৰা ৰক্ষা হ'ব। আইডিয়েলি এইটো হ'ব লাগে যে এটা শিশুৰ 500 মিটাৰ দূৰত, আধা কিলোমিটাৰ দূৰত এখন স্কুল থাকিব লাগে, কিন্তু আমি কি দেখা পাইছোঁ সেইটো নাই। সেইটো কাৰ স্বাৰ্থত কৰা গৈছে? কোনোবা প্ৰাইভেট এণ্টিটিৰ স্বাৰ্থত, ল' ফিজ যিবিলাক প্ৰাইভেট স্কুল আছে সেইবিলাকৰ আধাৰত, আৰু তাতে কি শিকোৱা হ'ব সেইবিলাকৰ ওপৰতো আমাৰ বহুতখিনি কুৱেশ্যন মাৰ্ক আছে। এই মুহূৰ্তত আমি পুনৰ কথা পাতি আছো দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে। মই আপোনাৰ ওচৰলৈ কেইটামান প্ৰশ্ন লৈ আহিম আৰু খুব চমুকে জানিবলৈ বিচাৰিম। মই কেইটামান নাম ক'ম আৰু আপুনি তেওঁলোকৰ ওপৰত আপোনাৰ দৃষ্টিভংগীৰ বিষয়ে ক'ব। হিমন্ত বিশ্ব শৰ্মা। নিশ্চয়কৈ তেখেত ৰাজনীতিজ্ঞ হিচাপে বহুত পৰিপক্ক, কিন্তু তেখেতে অসমৰ ৰাইজৰ সকলো ধৰণৰ যিবিলাক প্ৰয়োজন আছে সেইবিলাকক চুব পৰা নাই। আৰু মই কওঁ যে এতিয়াৰ সময়ত গুৱাহাটী ভাৰতৰ ভিতৰতে এখন বহুত প্ৰদূষিত চহৰ। সেইবিলাক গুৱাহাটী তেখেতে GMDৰো বহুত সময়লৈকে তেওঁ গুৰি ধৰিছিল আৰু তেখেতৰ সময়তে ফৰ্মুলেট হোৱা, কিন্তু আজিলৈকে আমি সেইটো দেখা নাই। হয়, গুৱাহাটীত ফ্লাইঅভাৰ বনিছে, বহুত হেৰি হৈছে, কিন্তু যান জঁটৰ পৰা ধৰি পানীৰ পৰা সমস্যাৰ পৰা ধৰি সকলো ধৰণৰ স্বাস্থ্য মানে যিটো চৰকাৰী স্বাস্থ্য বিভাগ তাতেও একো মানে আমি বহুত বেছি ডেভেলপমেণ্ট দেখা নাই। গতিকে মুখ্যমন্ত্ৰী হিচাপে তেখেতে কৰিবলগীয়া বহুত আছে। এনেকুৱা নহয় যে যোৱা 5 বছৰ বহুত বেছি সফল আছিল। অখিল গগৈ। তেখেত বিপক্ষ হিচাপে বিধানসভাত যিখিনি কথা দাঙি ধৰে সেইখিনি এনেকুৱা হ'ব নালাগে যে অকল মানে তেখেত আৰু হিমন্ত বিশ্বৰ মাজত 1-to-1 হৈ যায়, আৰু যাৰ ফলত কিছুমান মৌলিক যিবিলাক বিষয় সেইবিলাক বিষয়ে তাৰমানে তল পৰি যায়। গৌৰৱ গগৈ। গৌৰৱ গগৈ নিশ্চয়কৈ বহুতখিনি ৰাজনৈতিক পৰিপক্কতা তেখেতৰ আগতকৈ বহুত বৃদ্ধি পোৱা যেন লাগে। তেখেতৰ ভাষাই হওক, তেখেতৰ মানুহক সম্বোধি কোৱা কথাবিলাকেই হওক, ৰাজনীতিজ্ঞ হিচাপে তেখেত বহুতখিনি আগবাঢ়ি আহিছে। আৰু মই ভাবোঁ যে তেখেত এজন নেতা হিচাপে পিছলৈকে এতিয়াও যথেষ্ট সবল। আপোনাৰ ওচৰলৈ আহিছোঁ, মই একেটা প্ৰশ্নই কৰিম। হিমন্ত বিশ্ব শৰ্মা। মই তেওঁৰ সৈতে একমত হ'ব বিচাৰিম। মই কিন্তু অলপ আগতে তেওঁলোকে যি ক'লে সেইবিলাকৰ ওপৰতে অলপ ক'ব বিচাৰিম। নিশ্চয়, আপুনি ক'ব পাৰে। যিহেতু সতীৰ্থসকলে অলৰেডি মানে ক'লে যে, কিন্তু মই দেখা পাওঁ যে আমাৰ যি অসমৰ নিৰ্বাচনী যি ৰাজনীতি চলি আছে সেইখিনি সাম্প্ৰতিক সময়ৰ মেইনলেণ্ড ইণ্ডিয়াত যি ৰাজনীতি চলে সেইটোৰ লগত বহুখিনি মিল দেখা পোৱা গৈছে। যেনেদৰে মানে আমাৰ ভাৰতৰ মেইনলেণ্ড ভাৰতত লোকসভা নিৰ্বাচনৰ যি তেওঁলোকে শ্লোগান দিয়ে বা কেনেকুৱা প্ৰচাৰ কৰে, তাত যি ধৰ্মক লৈ ৰাজনীতি, জাতিক লৈ ৰাজনীতি যি কৰে, সেয়ে আমি অসমৰ ক্ষেত্ৰতো সঠিক দেখা পোৱা গৈছে আজিৰ যুগত। কিন্তু আমি অসমত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ, বিভিন্ন ধৰ্মাৱলম্বী লোকেও বসবাস কৰে, তেনে ক্ষেত্ৰত কেৱল ধৰ্মক লৈ, জাতিক লৈ ৰাজনীতি কৰাটো কিমান যুগুত সেয়া আমি অসমবাসীয়ে জানিব লাগিব। কিন্তু আমাৰ যি চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ, তাত পঢ়া শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়ি যাব পাৰে বা প্ৰাইভেট স্কুলবিলাকত পঢ়া শিক্ষাৰ্থীৰ লগত কিমান ফেৰ মাৰিব পাৰে, সেয়াসমূহ বিচাৰ্যৰ বিষয়। মই নিজে চৰকাৰী মাধ্যমত পঢ়া, এই দাদাজনেও চৰকাৰী মাধ্যমত পঢ়া। বহুত আমাৰ বিশ্ববিদ্যালয়তো দেখা পোৱা যাব, অসমৰ বিশ্ববিদ্যালয়তো দেখা পোৱা যাব, হায়াৰ এডুকেশ্যনত চৰকাৰী স্কুলৰ পৰা পঢ়া কিমান শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব পাৰিছে। কিয়নো আমি যিমানেই অসমীয়া মাধ্যমত নপঢ়োঁ কিয়, গ্ৰেজুৱেশ্যনৰ পৰা মাষ্টাৰ্ছ লেভেলৰ পৰা মাধ্যম ইংৰাজীত আমি ল'বলগীয়া হয়। তেনে ক্ষেত্ৰত আমি বহুতো ইনচিকিউৰ ফিল কৰিবলগীয়া হয়, ইনফিৰিয়ৰিটি কমপ্লেক্সৰ সন্মুখীন হ'বলগীয়া হয়, ভাষাক লৈয়ে হওক, যি হওক লৈয়ে হওক। তেনে ক্ষেত্ৰত তেওঁলোকে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলকো
ব্যক্তিগত মাধ্যমৰ বিদ্যালয়সমূহ ইংৰাজী মাধ্যমত বিশেষকৈ পঢ়া বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগত ফেৰ মাৰিব পৰাকৈ কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছে সেয়াও বহুত বিচাৰ্যৰ বিষয় নিশ্চয় বুলি মই আপোনাৰ ওচৰলৈ আহিছোঁ মই পুনৰ আমাৰ বিশেষ যি আমি প্ৰশ্নোত্তৰ বিষয় আছিলে সেইটোলৈ আহিছোঁ মই কেইজনমান ৰাজনৈতিক নেতাৰ নাম ক'ম আপোনাৰ পৰা মই আপোনাৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম লুৰিণজ্যোতি গগৈ কিবা এটা অপিনিয়ন দিয়াৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যেনে আগতে মই কৈছিলোঁ যোনটো প্ৰথম আপুনি আহিছিল মোৰ তাতে মোৰ কাৰণে পলিটিক্স 5-6টা পলিটিচিয়ানৰ কাৰণে নহয় এতিয়া বাৰু ইয়াতে এটা অপিনিয়ন মই দি দিম বা আমি দি দিম লাষ্টৰ যে কথা এইটো একে হৈ যাব কি ইলেকশ্যন আমি 4-5জন নামৰ শুনিম কি অখিল গগৈ ভাৰ্চেছ হিমন্ত শৰ্মা বা হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ মই এই বস্তুটো সিমান পচন্দ নকৰোঁ মই ভাবোঁ কি মানুহৰ যিমান গ্ৰাউণ্ডৰ ইছ্যু হ'ব পাৰে সেইটোৰ ওপৰত ইলেকশ্যন বা কুৱেশ্যন হ'ব লাগে চ' পাৰ্চনেল এইটো ক'লে সিহঁতৰ আৰাউণ্ডতে ইলেকশ্যনৰ গোটেই ডিছক'ৰ্চ হৈ যাব কি এইটো পলিটিচিয়ান ইমান ভাল বা ইমান বেয়া আমি সেইটো চাব নাপাওঁ আমি ভাল বা বেয়া ৰেটিংটো কৰিব বিচৰা নাই তেওঁলোক বুলি ক'লে আপুনি হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে আপোনাৰ ভাৱমূৰ্তিটো আপুনি কি বুলি ভাবে বা আপোনাৰ কেনেকুৱা এজন মানে মোৰ উদ্দেশ্য এইটো হয় যে কিবা এটা কৈ এইটো বস্তুকে মই আগবঢ়াব নোখোজোঁ কি ইলেকশ্যন অকল 4-5জন মানুহৰ মাজতে হওক সেইকাৰণে মই দেখিছোঁ যে বহুত লোকেল লেভেল পলিটিচিয়ান বা পাৰ্টি মেম্বাৰৰ মানুহৰ নাম নাজানে ভোটিং কাৰ নামত হ'ব সেই 4-5জন লিডাৰৰ নামত ত' সেইটো বস্তু মই সিমান ডেম'ক্ৰেচিৰ কাৰণে ঠিক নেদেখোঁ সেই বিষয়ে এইটো লৈ মই কোনো ৰেটিং বা সেইটো দিব নিবিচাৰোঁ ধন্যবাদ মই আপোনাৰ ওচৰলৈ আহিছোঁ মই জানিব বিচাৰিম ৰাজনৈতিক নেতাসকলৰ বিষয়ে মই ৰেটিং কৰিবলৈ কোৱা নাই কিন্তু সাম্প্ৰতিক সময়ত মই পুনৰবাৰ সেইটোৱে কৈছোঁ যে আমি ৰেটিং কৰা নাই কিন্তু প্ৰশ্নটো হৈছে যে সেইকেইজন বিশেষকৈ যিকেইজন নেতাই নেতৃত্ব লৈ আছে সেই নেতাকেইজনৰ ওপৰত আপোনালোকৰ দৃষ্টিভংগী কেনেকুৱা হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে আপোনালোকে আপোনাৰ মনত অহা দৃষ্টিভংগী কি চাওক মাধুৰ্য অলৰেডি ক'লেই মই মানে এনেকুৱা ধৰণৰ এতিয়া কি হৈ আছে ৰাজনৈতিক নেতা বুলি ক'লে এটা ক্লাছক আমি বুজোঁ পলিটিকেল ক্লাছ যদি আমি চাওঁ তো তেওঁলোকে সেই ক্লাছটোত গোটেই যোনেই হওক লুৰিণজ্যোতি গগৈ হওক অখিল গগৈ হওক বা যাৰে নাম নকওঁ কিয় হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে এটা ক্লাছক ছাৰ্ভ কৰি আছে কিন্তু আমি যদি অলৰেডি তেওঁলোকে ক'লে যে মেটেৰিয়েল কজবিলাকক যদি আমি চাওঁ যোনখিনি শিক্ষা বা এনেকুৱা ধৰণৰ কথা কিমান দূৰলৈ আগবাঢ়িছে বা তেওঁলোকৰ ডিছকৰ্চৰ মাজত তেওঁলোকৰ আলোচনাৰ মাজত কিমান দূৰলৈ আগবাঢ়িছে সেয়া সঁচাকৈ বিচাৰ্যৰ বিষয় গতিকে সেই তেনেধৰণে মই চাওঁ যে তেওঁলোকক এটা ক্লাছতেই মই এছেছ কৰিবলৈ এটা সমূহ হিচাপে বিচাৰোঁ তেতিয়াহ'লে প্ৰশ্নটো হ'ব লাগিব এনেকুৱা আমি তোমালোকৰ পৰা আশা কৰিব লাগিব যে ৰাজনৈতিক দল হিচাপে আমি গোটেইকেইটা দলৰ ফালে যাওঁ যে বৰ্তমান যি নেতৃত্বত আছে প্ৰশ্নটো যদি মোৰ এনেকুৱা হয় তেতিয়াহ'লে যে বিজেপিৰ নেতৃত্বত যিসকল আছে কংগ্ৰেছৰ নেতৃত্বত যিসকল আছে আমি ৰাইজৰ দল বা বিৰোধী ঐক্যৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত যিখিনি নেতৃত্ব আছে সেই নেতৃত্বক লৈ তোমালোকৰ আশা কি প্ৰত্যাশা কি আচলতে সেইটো হয় মানে এতিয়া চাওক ৰাজনৈতিক দলবিলাকে কি হৈছে আমি যদি বিজেপি যদি আজিৰ তাৰিখত পাৱাৰত আছে মানে কি হৈছে অলৰেডি বেৰোদাই ক'লে যে আমি গোটেই দলসমূহে আচলতে এটা নেৰেটিভৰ এৰাউণ্ড কৰি ঘূৰি আছে মানে ধৰক অপজিশ্যনেই হওক বা শাসকীয় দলসমূহে হওক যে তেওঁলোকে কিবা এটা নেৰেটিভ বিল্ড কৰিলে সেই নেৰেটিভৰ বিষয়ে আমি কথা পাতিছোঁ সেই নেৰেটিভটোক লৈ আমি আলোচনা নেৰেটিভৰ পলিটিক্স নেৰেটিভৰ পলিটিক্স যোনটো নেৰেটিভ পলিটিক্স হৈ আছে আমি ইয়াৰ এগেইনষ্টত কৈছোঁ বা ইয়াৰ ফৰে কৈছোঁ সেই তাতে আমি আচলতে নিজকে নেৰ' ডাউন কৰি ৰাখিছোঁ আৰু যাৰ ফলত যোনবিলাক মেটেৰিয়েল কজেছ আছে যোনবিলাক ৰিয়েল ইছ্যুজ আছে যোনবিলাক মানুহে ফেচ কৰি আছে সেই কথাবিলাক সেই আমাৰ ৰাজনৈতিক ছবিখনৰ পৰা আঁতৰি গৈছে নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰ নেতাসকলৰ আচৰণৰ বিষয়টোলৈ আহিছোঁ মই বৰ্তমান সময়ত আমি যিহেতু আপোনালোকে কৈছে যে আপোনালোকে কোনো এজন নেতাৰ বিষয়ে ক'ব বিচৰা নাই সেইকাৰণে সুধিছোঁ বৰ্তমান অসমৰ যিসকল ৰাজনৈতিক নেতা আছে বা যিখিনি ৰাজনৈতিক চৰিত্ৰ বুলিয়ে কৈছোঁ তেওঁলোক আছে তেওঁলোকৰ যিখিনি ব্যৱহাৰ বা যিখিনি আচৰণ সেই আচৰণখিনিক লৈ আপোনালোকে ৰাজনৈতিক আচৰণখিনিক লৈ কথা বতৰাখিনিক লৈ আপোনালোক সুখী নে নিশ্চিতভাৱে আমি সুখী নহয় এজন যুৱক চাম হিচাপে দেখা হিচাপে আমি নিশ্চিতভাৱে সুখী নহয় মূল্যবোধ আৰু আদৰ্শগত ৰাজনীতি কোনো এতিয়াৰ ৰাজনীতি বৰ্তমানৰ ৰাজনীতিত কোনো মূল্য নাই এইটোৱে দেখা পাইছোঁ নিশ্চয়কৈ ধন্যবাদ আৰু এয়া আছিলে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মই সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ যুৱমতত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে এটা খুব সুন্দৰ কথা কৈছে যে তেওঁলোকে কৈছে যে আমি কাকো ব্যক্তিগতভাৱে ৰেট কৰিব বিচৰা নাই অৰ্থাৎ কোনজন পলিটিচিয়ান ভাল বা কোনজন ৰাজনীতিবিদ বেয়া বা তেওঁলোকৰ দৃষ্টিভংগীক লৈ তেওঁলোকে কোনো ব্যক্তিগত মতামত দিব বিচৰা নাই তেওঁলোকে এটাই আহ্বান জনাইছে যে
নেৰেটিভৰ যিটো পলিটিক্স অৰ্থাৎ এটা নেৰেটিভ ছেট কৰা হয় সেই বিষয়টোক লৈ সকলোৱে আলোচনা কৰে তাৰ বিপৰীতে যিখিনি মূল বিষয় মূল সমস্যা যিখিনি কোৰ ইছ্যু আছে সেইখিনিক লৈ জনসাধাৰণে কথা পতা উচিত ৰাজনৈতিক নেতাসকলে কথা কোৱা উচিত আৰু আদৰ্শৰ বিষয়টোক লৈ তেওঁলোকে এটা কথা কৈছে যে আদৰ্শগত ৰাজনীতিৰ যিটো বিষয় সেয়া মাত্ৰ শব্দহে হৈ আছে অৰ্থাৎ বৰ্তমান যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকৰ আদৰ্শৰ প্ৰতি এওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে এই মুহূৰ্তত কাকোৱেই বিশ্বাস কৰিব নোৱাৰা এক পৰিৱেশ আৰু পৰিস্থিতি গতিকে এয়া আছিল আজিৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা অসমৰ একাংশ ছাত্ৰ ছাত্ৰীৰ মনৰ কথা আৰু যুৱমতত তেওঁলোকে সেই কথাখিনি প্ৰকাশ কৰিছে আমি এতিয়া এই মুহূৰ্তত এই আমাৰ যি অনুষ্ঠান সেই অনুষ্ঠান আমি ইয়াতে অন্ত পেলাইছোঁ আৰু আমি আপোনালোকক পুনৰ লগ পাম অন্য কিছু ছাত্ৰ ছাত্ৰীৰ সৈতে যুৱমতৰ অন্য এক অনুষ্ঠানত